এবার জোর যেখন হব এবার জোর যেখন হব এবার কংগ্রেসের নেতৃত্বৰ সরকার হবলৈ গৈ এয়া হল আমার কংগ্রেস দলের কর্মীখিনি নিজের দলের প্রতি মরম নিজের দলের প্রতি টান আর এয়া হল কংগ্রেস দলের ইতিহাস ঘাট প্রতিঘাত থাকিলেও মানুহে কংগ্রেস করে থাকে বিভিন্ন সময়ত যেতিয়া আলফা আর সালফা ভয় আছে সন্ধিয়া সময়ত মানুহবোৰে ঘৰৰ পৰা ওলাই যাব পৰা নাছিল এই সময়তো কংগ্ৰেছক ভাল পোৱা মানুহখিনি কংগ্ৰেছ কৰি আছিল প্ৰত্যেক কংগ্ৰেছ কৰা ব্যক্তি এজন সাহসী ব্যক্তি আৰু এই কাৰণে এই মঞ্চৰ পৰা আমি কেন্দ্ৰৰ আৰু ৰাজ্য বিজেপি চৰকাৰক ক'বলৈ বিচাৰো যে কংগ্ৰেছ দলৰ কৰ্মী কোনো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভয় নকৰে কংগ্রেস দলের কর্মী কোন গৃহমন্ত্রী অমিত শাহ ডাঙরিয়া ভয় নকরে কংগ্রেস দলের কর্মী কোন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়া ভয় নকরে আজি আমি এটা নতুন নেতৃত্ব লৈ রাইজৰ মাজত সোমাইছো নেতৃত্ব যদিও নতুন আমার আদর্শখিনি পুৰণি সেই মহাত্মা গান্ধীৰ আদর্শ सुभाष चंद्र बसु आदर्श पंडित जवाहरलाल नेहरू आदर्श मौलाना अबुल कलाम आजादर आदर्श এই আদর্শ হল যে ভারতের কারণে আমি সব বলিদান করব পাৰো আৰু অসমৰ ভিতৰত আমি কিমানবাৰ উদাহৰণ দিছো যে ক্ষমতাতকৈ বেছি আমাক লাগে অসমৰ শান্তি কিমানবাৰ কংগ্ৰেছ দলে ক্ষমতা আঁতৰত ৰাখিছে শান্তিৰ স্বাৰ্থ সমন্বয় স্বাৰ্থ মই অলপ সময় আগতে ৰামপুৰত এটা সভাত বক্তৃতা দি আছো আৰু ৰাইজক মনত পেলাইছো যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে অসমৰ মুখ্যমন্ত্ৰী প্ৰায় তৰুণ গগৈদেৱ আছে তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে বিটিআৰ অঞ্চলৰ শান্তিৰ বাবে আমি ক্ষমতা কংগ্রেসের ক্ষমতা আমি বলিদান কৰিবলৈ সাজু হৈ আছো এয়া হল কংগ্রেস ইয়াৰ পূৰ্বে অসম শক্তি কৈ যোৱাৰ পিছত আমি নিজৰে চৰকাৰ আমি ভংগ কৰিম কিয় যে ক্ষমতাতকৈ বেছি আমাক লাগে শান্তি এয়া হৈছে পাৰ্থক্য কংগ্ৰেছৰ ৰাজনীতি আৰু বিজেপি দলৰ ৰাজনীতি ভিতৰত কংগ্রেসে শান্তির কারণে ক্ষমতা এৰিব পাৰে আৰু বিজেপিয়ে ক্ষমতাৰ কারণে অসমৰ ভিতৰত জুই লগাব পাৰে আমি দেখিছো কাষৰ ৰাজ্য মণিপুৰত মাত্ৰ ৰাজনীতিৰ কারণে মাত্ৰ ক্ষমতাৰ কারণে আজি মণিপুৰৰ ভিতৰত দুভাগ হৈ গৈছে আমি কংগ্ৰেছৰ হৈ আমি সিদ্ধান্ত লৈছো যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ এই অসম হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম আজান পীৰৰ অসম সুখাবাৰ অসম জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম এই অসমৰ ভিতৰত সদায় শান্তিৰ সমন্বয় আৰু সেইকাৰণে মানুহবোৰে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আজি সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাক ভাগ ভাগ কৰি নিজৰ চকী ৰক্ষা কৰিবলৈ বিচাৰিছে ইতিহাসত আমি পঢ়িছিলো যে ভাৰতৰ বিভাজনৰ সময়ত এজন জিন্নাৰ ব্যক্তি আছিল যিজনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আজিৰ তাৰিখত বৰ্তমানৰ অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেইকাৰণে আমাৰ দায়িত্ব যে আমি অসমখনত আমি বিভাজন হ'বলৈ নিদিওঁ আজি তেওঁলোকৰ কি ৰণকৌশল কি তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব ঘৃণা সৃষ্টি কৰিব হিংসা সৃষ্টি কৰিব
আৰু মানুহবোৰে সব কথা পাহৰি যাব মানুহবোৰে পাহৰি যাব যে কোচ ৰাজবংশীসকলে জনজাতি দাবী কৰিছিল মানুহবোৰে পাহৰি যাব যে আদিবাসীসকলে জনজাতি তেওঁলোকে দাবী কৰিছিল মানুহে পাহৰি যাব যে গেছ চিলিণ্ডাৰ দাম কংগ্ৰেছৰ দিনত 400 টকাৰ পৰা 1000 টকা আজি হৈ গৈছে এয়া হৈছে তেওঁলোকৰ আমাৰ মাজত বিভাজন সৃষ্টি কৰিব জাতি মাটি ভেটি ক'ব বসুন্ধৰা আঁচনি ওলাব কিন্তু এজন দুখীয়া মানুহক তেওঁলোকে ভূমি পট্টা দিয়া নাই কিন্তু নিজৰ নামত হাজাৰ হাজাৰ বিঘাৰ মাটি হাজাৰ হাজাৰ বিঘাৰ মাটি আজি আমি দেখিছো কোকৰাঝাৰ ভিতৰতে হওক গোৱালপাৰা ভিতৰতে হওক কাৰ্বি আংলঙৰ ভিতৰতে হওক গৌতম আদানী ডাঙৰীয়া আদানী কোম্পানী অসমৰ ভূমিত য'তে চকু পৰে তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাটি আদানী বিক্ৰী কৰি দিয়ে সাহস নাই আদানী নাকচ কৰিবলৈ সাহস নাই ভাবিছে যে গৌতম আদানী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ হ'বলৈ দিয়া অসমৰ মাটি আমি গৌতম আদানী ডাঙৰীয়া বিক্ৰী হ'বলৈ দিওঁ আৰু নিজৰ চকীটো মই ধৰি ৰাখোঁ এয়া হৈছে তেওঁলোকৰ ৰণকৌশল আজি ভূমি পট্টা দিবলৈ বিচাৰে মানুহবোৰে কৈছে ক'ত গ'ল বসুন্ধৰাৰ নামত এক কথা মাটি মই পাইছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া OSDয়ে হাজাৰ হাজাৰ বিঘা মাটি ক'ৰবাত তেওঁলোকৰ কাম চলি আছে এয়া হৈছে বৰ্তমানৰ স্থিতি আৰু সেইকাৰণে আজি ৰাইজ ওলাই আহিছে আৰু ৰাইজে এতিয়া কংগ্ৰেছ দলৰ ফালে চাই আছে যে কংগ্ৰেছ দলে কি কৰিব কংগ্ৰেছ দলৰ চিন্তাধাৰা কি কংগ্ৰেছৰ পৰিকল্পনা কি যুৱকসকলে বিচাৰ কৰি আছে মহিলাসকলে প্ৰশ্ন কৰিবলৈ বিচাৰিছে আৰু এয়া আমাৰ হৈছে বাৰ্তা যে কংগ্ৰেছ চৰকাৰ আহিলে তেওঁলোকে যে ক্ষমতা ধন মাটি গোটেই যে কেন্দ্ৰীকৰণ কৰি ৰাখিছে কিছু 4-5জন মানুহৰ হাতত ধৰি ৰাখিছে কংগ্ৰেছ আহিলে ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব মাটি বিকেন্দ্ৰীকৰণ হ'ব ধন বিকেন্দ্ৰীকৰণ হ'ব সকলৰ উন্নয়ন সকলৰ প্ৰগতি আমি মাত্ৰ কিছু ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিবলৈ অহা নাই আমি বিচাৰো যে অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ উচ্চ শিক্ষানুষ্ঠানবোৰ আৰু উন্নত হওক আমি বিচাৰো আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আজি তেওঁলোকে ৰিচাৰ্চ কৰিবলৈ ভালদৰে সুযোগ পাওক আমি বিচাৰো আমাৰ থলুৱা খেতিয়কসকল আজি আধুনিক খেতিৰ যোগেদি আজি বিভিন্ন ৰাজ্যৰ খেতিয়কসকলৰ লগত প্ৰতিযোগিতা কৰক আমি বিচাৰো আমাৰ মহিলাসকল মাত্ৰ হিতাধিকাৰী নহয় এজন এজন এণ্টাৰপ্ৰেনৰ যোগেদি নিজৰ নিজৰ উদ্যোগৰ মালিক হ'ব লাগে আমি বিচাৰো বিভিন্ন টাউনৰ ভিতৰত উন্নয়ন হওক আজি তাৰিখত গুৱাহাটী কেন্দ্ৰীয় উন্নয়ন হৈ আছে মাত্ৰ ফ্লাইঅভাৰলৈকে তেওঁলোকৰ কাম সীমিত আমি বিচাৰো মাত্ৰ গুৱাহাটীৰ ভিতৰত নহয় ৰংগিয়া বঙাইগাঁও বৰপেটা ধুবুৰী কোকৰাঝাৰ অসমৰ বিভিন্ন নগৰৰ ভিতৰত উন্নয়নৰ ভৰ পৰিব লাগে আজি সেইকাৰণে এই নতুন চিন্তাৰে যেতিয়া আমি আমাক লাগে ৰাইজৰ আমাক লাগে ৰাইজৰ সমৰ্থন কংগ্ৰেছ দলৰ মই নিজে দেখিছো ইতিমধ্যে মোৰ যোৰহাট লোকসভা নিৰ্বাচনৰ উদাহৰণ দিছো যোৰহাট নিৰ্বাচন আমি অকলে জিকা নাই আমাৰ লগত অসমীয়া ৰাইজ আমাৰ লগত আছে সেইকাৰণে আমি যোৰহাটত জিকিছো আৰু একে কথা যি কথা যোৰহাটত আৰম্ভ হ'ল যোৰহাটৰ পৰা যে ধুমুহা সৃষ্টি হ'ল এটা সমগ্ৰ অসমৰ চুকে কোণে আমি লৈ যাম অসমৰ চুকে কোণে আমি লৈ যাম আৰু মই ভাবো যদি আমি কষ্ট কৰো ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব আৰু যদি ৰাইজে সিদ্ধান্ত লৈ ৰাইজে যদি আমাক সহায় কৰে কোনো বিজেপি RSS আমাক ৰখাব নোৱাৰে পৰৱৰ্তী দিনত আমাৰ চৰকাৰ হ'ব কিন্তু এই ক্ষেত্ৰত আমি ৰাইজৰ ওচৰত যাব লাগিব আমাৰ দল সংগঠনৰ মজবুত কৰিব লাগিব আমি মাত্ৰ গুৱাহাটী কিছু নেতাসকলৰ ওচৰত থাকিলে নহ'ব মাত্ৰ মোৰ ওচৰত
আহি মোক গামোচা পিন্ধাই মোৰ লগত সেলফি উঠিলে নহব মই চাই আছো যে গ্ৰাউণ্ডত কোনে কাম কৰি আছে মোক এটাও গামোচা নালাগে যদি আপোনালোকে বুথত বুথ সভাপতি যদি গামোচা দিছে আপোনালোকে ভাবি লওক আপোনাৰ মোক দিছে মোক গামোচা দিয়াতকৈ আমাৰ বুথ সভাপতি বুথ সম্পাদক গামোচা দিয়ক এই বাৰ্তা আজি মই আপোনালোকক দিবলৈ বিচাৰিছো এই বাৰ্তা আমি আপোনালোকক দিবলৈ বিচাৰিছো কষ্ট হ'ব কষ্ট নহয় মই নকওঁ কষ্ট হ'ব কিন্তু এইবাৰ আমি এটা সংকল্প লৈছো যে আমি কষ্ট কৰিবলৈ প্ৰস্তুত এইবাৰ জোৰ যেখন হ'ব এইবাৰ জোৰ যেখন হ'ব এইবাৰ জোৰ যেখন হ'ব এইবাৰ জোৰ যেখন হ'ব সেইকাৰণে আমাৰ ওপৰত যদি ভুৱা কেছ লগাবলৈ বিচাৰে আমাৰ ওপৰত যদি দাগ লগাবলৈ বিচাৰে আমাৰ ওপৰত যদি অপপ্ৰচাৰ চলাবলৈ বিচাৰে আমাৰ ওপৰত যদি পুলিচৰ ভয় দেখাবলৈ বিচাৰে আমাৰ ওপৰত যদি প্ৰশাসনৰ অত্যাচাৰ দেখাবলৈ বিচাৰে আমি এটাই কথা কম এইবাৰ জোৰ যেখন হ'ব আমি ভয় নকৰো আমি যুঁজিম আৰু আমি জিকিম আমি যুঁজিম আমি যুঁজিম সেইকাৰণে এই বাৰ্তা আমি সব ক্ষেত্ৰত লৈ যাব লাগে ভোট ক্ষেত্ৰত সংগঠন যিমান মজবুত হ'ব লাগে হোৱা নাই আৰু সেইকাৰণে কামৰূপ গ্ৰাম্য জিলালৈ মই 3জন পৰ্যায়ত আমাৰ বিশেষভাৱে পঠাইছো এজন আমাৰ বিধায়ক যাদৱ চৰকাৰী ডাঙৰীয়া দ্বিতীয় পাপন দেৱ ডাঙৰীয়া আৰু তৃতীয় অগস্তিন নেংগী ডাঙৰীয়া এই তিনিগৰাকীয়ে বিভিন্ন অঞ্চলত গৈ মানুহৰ লগত মত বিনিময় কৰিব আৰু আপোনালোকে তেখেতৰ ওচৰত গৈ ক'বগৈ যে আমি নিজৰ সংগঠন কেনেকৈ মজবুত কৰোঁ যদি আমাক চৰকাৰ লাগে তেতিয়া আমাক বিধানসভাৰ ভিতৰত আমাৰ আসন ধৰাব লাগিব কামৰূপ গ্ৰাম্য অঞ্চলত আমি বেছিভাগ চিট জিকিব লাগিব আৰু সেইকাৰণে এই চিটবোৰ আমি কেনেকৈ নিজৰ ফালে আনিব পাৰোঁ মানুহৰ মন আমি নিজৰ ফালে কেনেকৈ টানি আনিব পাৰোঁ তাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা অহা 2-3 দিনৰ ভিতৰত হ'ব আৰু মই আশাবাদী যে আমি কিছুদিনৰ ভিতৰত নতুন কিছু সিদ্ধান্ত লৈ আমি কামৰূপ নহয় প্ৰত্যেক জিলাৰ ভিতৰত কংগ্ৰেছ দলক আমি মজবুত কৰিবলৈ সক্ষম কংগ্ৰেছ দলক মজবুত কৰিবলৈ সক্ষম সেইকাৰণে আজি মাত্ৰ আৰম্ভণি আজি ইমান প্ৰখৰ ৰ'দ থকা সত্ত্বেও ইমান প্ৰতিকূল বতৰ থকা সত্ত্বেও ইমান মানুহ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে সভাৰ আমাৰ গেটৰ বাহিৰত মানুহবোৰে আমাৰ কথাবোৰ শুনি আছে কিন্তু মই কৈছো এয়া হ'ল মাত্ৰ আৰম্ভণিহে অহা 2 মাহৰ ভিতৰত আৰু কষ্ট কৰক যাৰ ফলত যেতিয়া মই অহাবাৰ যেতিয়া আপোনালোকৰ মাজত আহিম ইয়াতকৈ 2 গুণ বেছি মানুহ মই দেখা পাওঁ আৰু ইতিমধ্যে আপোনালোকে কষ্ট কৰিছে কষ্ট কৰা নাই মই নকওঁ আপোনালোকে যথেষ্ট কষ্ট কৰাৰ কাৰণে আজি এই পৰ্যায়লৈ পাইছে আৰু এটা ৰাতিৰ ভিতৰত কামখিনি হোৱা নাই এদিনৰ ভিতৰত কামখিনি হোৱা নাই যথেষ্ট দিনে ৰাতি বিভিন্ন অঞ্চলত ব্লক মণ্ডল লগত বহি কথাখিনি পাতি আজি আমি এই পৰ্যায়লৈ পাইছো আৰু ইয়াৰ আগৰ পৰা ইয়াৰলৈকে আপোনালোকে যি যাত্ৰা অতিক্ৰম কৰিলে মই তাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো কিন্তু মাকো কৈছো যে এয়া হ'ল মাত্ৰ আৰম্ভণি আমাৰ চকু অহা বছৰ বিধানসভা নিৰ্বাচনৰ ওপৰত আৰু তাৰ বাবে বহু আৰু কৰিবলগীয়া আছে তো সেইকাৰণে আজি মই ভাল পাইছো যে বহুত আমাৰ কংগ্ৰেছৰ মানুহখিনি আমাৰ ওচৰলৈ আহিছে কিন্তু একেৰাহে বহুত নৱপ্ৰজন্ম আমাৰ ওচৰলৈ আহিছে বহুত বয়োজ্যেষ্ঠসকল আমাৰ ওচৰলৈ আহিছে বিভিন্ন জনগোষ্ঠী জনজাতি মানুহবোৰ আহিছে বহুত মানুহ যি আগতে কংগ্ৰেছ কৰিছিল কিবা কাৰণত কংগ্ৰেছৰ পৰা আঁতৰত গুচি গ'ল আজি সেইখিনি আহিছে এটা ভাল লক্ষণ এটা শুভ লক্ষণ আমাক ধৰি ৰাখিব লাগিব ময়ো অকলে চাৰিওফালে যাব নোৱাৰো
যেতিয়ালৈকে আমি সংগঠন তৃণমূল পৰ্যায়লৈকে আমি মজবুত নকৰোঁ, প্ৰত্যেকৰ ঘৰত দৰজা খটখটাই আমি মানুহক নিজৰ কথাখিনি ক'ব নোৱাৰোঁ, তেতিয়া মই অকলে গোটেই কামখিনি কৰিব নোৱাৰোঁ। কিন্তু যদি আমাৰ সংগঠন তৃণমূল পৰ্যায়লৈকে যায়, আমি নিজৰ কথাখিনি ঘৰে ঘৰে আমি লৈ যাব পাৰোঁ, তেতিয়া মই ভাবোঁ যে অসমৰ ৰাইজে নিজৰ যে আশা কৰিছে যে কংগ্ৰেছ আহিব, কংগ্ৰেছ সক্ৰিয় হ'ব, আমি মানুহৰ সপোন আমি পূৰণ কৰিব পাৰিম। সেইকাৰণে দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, আগন্তুক দিনত আমাক বহু পৰামৰ্শ দিয়ে, কেনেদৰে কাম কৰিব লাগে, ক'ত আমাৰ সংগঠন অলপ দুৰ্বল, আমাক মাৰ্গ অলপ দেখাই দিয়ে। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মই বিনম্ৰভাৱে নিবেদন কৰিছোঁ যে আহক আৰু আমাক সহায় কৰক, আমি জোঁটৰ বাবে প্ৰস্তুত হৈ আছোঁ। আজি তাৰিখত পুনৰবাৰ জিলা কংগ্ৰেছক ইমান কষ্ট কৰাৰ পিছতে সভা আয়োজন কৰাৰ বাবে জিলা কংগ্ৰেছ, NSY, যুৱক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, য়াং ব্ৰিগেড সেৱা দলক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ময়ো শেষত এটা কথা ক'বলৈ বিচাৰোঁ যে আপোনালোকে যিমান কষ্ট কৰিব তাতকৈ দুগুণ বেছি কষ্ট মই কৰিবলৈ প্ৰস্তুত। আপোনালোকে দুগুণ বেছি কষ্ট কৰিবলৈ মই প্ৰস্তুত। আহক আমি মিলি জুলি আমি কামখিনি কৰোঁ। এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আইঅ।